স্বাধীনতাৰ আৰম্ভণিতে যিখন ৰাজ্য ভাৰতবৰ্ষতকৈও আগত আছিল সেই ৰাজ্যখনৰ ওপৰত বাৰে বাৰে অসমীয়াৰ ওপৰত আক্ৰমণ কোনে চলাল ক্ষত বিক্ষত কোনে কৰিল সেই ক্ষত বিক্ষত কৰাৰ আজি মলম কোনে দিব এখনে অসমীয়া ভাষা বঙালীৰ পৰা জন্ম হৈছে নে বঙালীৰ পৰা অসমীয়া ভাষা জন্ম হৈছে এক বিতৰ্কই অসমৰ ভিতৰতে বৰাকক ব্ৰহ্মপুত্ৰৰ পৰা আঁতৰাই লৈ গ'ল আৰু মানসিকভাৱে বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত দূৰত্ব বাঢ়ি বাঢ়ি গৈ থাকে মিছবাউল ইছলাম লস্কৰ ডাঙৰীয়াই ৰাস্তাৰ দূৰত্বৰ কথা কৈছে ৰাস্তা দি কলৈকে আহিব এইখন ব্ৰহ্মপুত্ৰলৈ আহিব য'ত বৰাকৰ ৰাইজৰ সন্মান নাই আৰু মই ব্ৰহ্মপুত্ৰ ৰাইজ এইখনে বৰাকলৈকে যাম য'ত ব্ৰহ্মপুত্ৰ ৰাইজৰ সন্মান নাই ক'ব খুজিছো আজিও মাতৃভাষাৰ দাবীত বৰাক উপত্যকাত হৈ যোৱা প্ৰতিটো আন্দোলনে অসমৰ ৰাজ্য ভাষাৰ দাবীৰ প্ৰতিটো আন্দোলনে বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত একেবাৰে সম্পৰ্কৰ তাঁৰডাল ভাঙি পেলাইছিলে ছিঙি পেলাইছিলে আজিও সেই তাঁৰডাল আমি লাহে লাহে জোৰা লগাব চেষ্টা কৰিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সিদ্ধান্ত ল'লে যে অসমীয়া ভাষাও 1500 বছৰৰ পুৰণি আৰু বঙালী ভাষাও 1500 বছৰৰ পুৰণি অসমীয়াৰ পৰা বঙালী হৈছে বঙালীৰ পৰা অসমীয়া হৈছে that debate is over এই ডিবেট বিলাক যদি নাথাকিলেহেঁতেন পাৰ কেপিটাত আমি বহুত আগত থাকিলোহেঁতেন